আজি আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই গুৱাহাটী বিজ্ঞান নগৰী উদ্বোধন কৰিলে। তাৰ লগতে আমাৰ 5খন জিলাত 5টা জিলা বিজ্ঞান কেন্দ্ৰ, ক্ৰমে আমাৰ কামৰূপ জিলাৰ ধদৰাত, নগাঁৱৰ কলিয়াবৰ, বঙাইগাঁও, শিলচৰ আৰু মাজুলী বিজ্ঞান কেন্দ্ৰ উদ্বোধন কৰিলে। আৰু ইয়াৰ লগে লগে আমাৰ গোটেই অসমতে বিজ্ঞান জনপ্ৰিয়কৰণৰ যি এটা প্ৰক্ৰিয়া, এইটো যথেষ্ট শক্তিশালী হৈ পৰিলে। আৰু বিশেষকৈ আজি যিটো বিজ্ঞান কেন্দ্ৰ, সেইটো ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয় আৰু অসম চৰকাৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ যুটীয়া প্ৰচেষ্টাত গঢ় লৈ উঠিছে। মুঠতে ইয়াত প্ৰায় 288 কোটি টকা ব্যয় সাপেক্ষ এটা প্ৰকল্প। আমি আজি ইয়াত দুটা প্ৰধান ফেচিলিটি আমি দিছোঁ। এটা হ'ল ইউৰেকা আৰু এটা হ'ল আমাৰ অডিচি। ইউৰেকাত আপোনালোকে দেখা পাব যে VR থিয়েটাৰ, ডিজিটেল এডভেঞ্চাৰ গেলেৰী আৰু তাৰোপৰি আৰু বিভিন্ন ধৰণৰ তাত আমাৰ ছায়েন্সৰ এক্সিবিট আছে। আৰু যিটো অডিচিত আমাৰ এটা অমনি থিয়েটাৰ আছে, য'ত আমি 360 ডিগ্ৰী প্ৰজেকশ্যনত আমাৰ কিছুমান শ্ব' দেখাব যাব, কমপ্লিটলি ইমাৰ্চিভ শ্ব', নিজক তাৰ ভিতৰত সোমাই থকা যেন লাগিব। মই প্ৰথমতে আৰম্ভ কৰিম মহাবীৰ লাচিত বৰফুকনৰ ওপৰত এটা বিশেষ দৰ্শনী। তাৰ লগতে আছে নলেজ অন স্পেয়াৰ, এটা গোলকত পৃথিৱীৰ বিভিন্ন বিষয়ৰ জ্ঞান তাত দিব পৰা যায়। তাৰোপৰি এটা অত্যাধুনিক এষ্ট্ৰনমি গেলেৰী। এনেকুৱা ধৰণৰ প্ৰায় 7টা গেলেৰী আমি ইয়াত নিৰ্মাণ কৰি আমি উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে এইটো আজি মুকলি কৰি দিছোঁ। ভাৰতবৰ্ষৰ এইটো চতুৰ্থখন বিজ্ঞান নগৰী। আৰু আমি ভাবিছোঁ আৰু ভৱিষ্যতে খুব কম সময়তে ইয়াত আৰু বিভিন্ন ধৰণৰ সংযোগ হ'ব। খুব কম সময়তে আমি আৰু এটা ইয়াত দিম স্ফিয়াৰ বুলি আৰু এটা প্ৰকল্প। তাত বিভিন্ন ধৰণৰ আৰু 8টা নতুন গেলেৰী তাত আহিব। আমাৰ আহিব এটা 3D লেজাৰ স্পেচ থিয়েটাৰ, খুব কম আৰু হয়তো আগন্তুক 6-7 মাহৰ ভিতৰতে সেইটো সাজু হৈ উঠিব। আৰু এইটো আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছে যে এইটো এটা গতিশীল প্ৰক্ৰিয়া। আমি প্ৰায় যিমান পাৰোঁ আমি ইয়াত থকা এক্সিবিট, মডেল, নতুন ধৰণৰ চিন্তা চৰ্চা আগবঢ়াই লৈ যাম। আৰু আমাৰ যিকেইটা জিলা বিজ্ঞান কেন্দ্ৰ হৈছে, সেই জিলা বিজ্ঞান কেন্দ্ৰকেইটাই আমাৰ বিজ্ঞানক একেবাৰে তৃণমূল পৰ্যায়ত লৈ যোৱাত আমাক সহায় কৰিব। আৰু মই ভাবোঁ আজিৰ দিনটো সেইকাৰণে আমাৰ অসমৰ কাৰণে, অসমৰ বিজ্ঞান জগতৰ কাৰণে অত্যন্ত উল্লেখযোগ্য দিন। হয়, দৰ্শনাৰ্থীৰ বাবে আপোনালোকে দেখিছে আজিতো আমি যিখিনি ছাত্ৰ-ছাত্ৰী আহিছে তেওঁলোকে আজি বিনামূলীয়াকৈ চাব পাৰিব। আমি ভাবিছোঁ যে 9:30মান বজাৰ পৰা আবেলি 3:30মান বজালৈকে আমি টিকেট দিম, তাৰপিছত হ'ব। কিন্তু আজি যিহেতু মুকলি হৈছে, আমাক কেইটামান দিন লাগিব সম্পূৰ্ণৰূপে আমাৰ যিখিনি আমাৰ ষ্টাফ আছে, ট্ৰেইনিং, গোটেইখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ গোটেইখিনি সাজু কৰি লওঁতে আমি হয়তো খুব কেইদিনমানৰ ভিতৰতে, কিন্তু আমি আজি যিখিনি আহিছে তেওঁলোকক আমি দেখুৱাই দিম। কাইলৈও হয়তো আমি দেখুৱাম, কিন্তু সম্পূৰ্ণ টিকেটিং শ্ব'টো হয়তো আৰু 2-3 দিন পিছত আমি আৰম্ভ কৰিম। থেংক ইউ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।